মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই তেলি কচুৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু এই কচুবিধ ইমান সুস্বাদু হয় আৰু মই অলপ বেলেগ ধৰণে বনাইছোঁ আৰু এয়া চাওক এইটো এই ধৰণে এতিয়া মই বাছি ল'ম আৰু ইয়াৰ পাতটো এই ধৰণে অলপ ডাঠ থাকে। বেলেগ আমি আমাৰ বাৰীত যিবোৰ কচু হয় সেই ধৰণৰ নহয়, সেইবোৰৰ পাতটো পাতল থাকে আৰু ইয়াৰ পাতটো অলপ ডাঠ থাকে আৰু এই ধৰণে মই এইখিনি বাছি ল'ম ভালকৈ। এইখিনি ভালকৈ বাছি এতিয়া এয়া চাওক ভালকৈ বাছি মই ভালকৈ ধুই ল'লোঁ আৰু এই কচুবিধ ইমান টেষ্টি হয় খাবলৈ। এতিয়া মই কেৰাহীখনত অলপ সৰিয়হ তেল দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু অলপ মই হিং ব্যৱহাৰ কৰিছোঁ। যিকোনো খাদ্যত হিং ব্যৱহাৰ কৰিলে খানাৰ টেষ্টো ভাল হয় আৰু হজম শক্তিও বঢ়ায়। আৰু এতিয়া মই ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত কচুখিনি দি দিছোঁ। কচুখিনি কি হয়, মই অলপ গেছটো এতিয়া হাই ফ্লেম কৰিম, কৰি পেলাই মই অলপ দেৰি এইখিনি এইদৰে মই লৰাই থাকিম। অলপ দেৰি ধৰি লওক 3 মিনিটমান এইদৰে মই ভালদৰে ফ্লেম কিন্তু হাই কৰি দিম। হাই কৰি এই ধৰণে মই পূৰা লৰাই থাকিম। তাৰ পানীখিনি এতিয়া অলপ শুকাব। এতিয়া মই বইল কৰি থোৱা চানাখিনি ইয়াত মই দি দিম আৰু এইদৰে চানা দি পেলাই বনালেও ইমান টেষ্টি হয় কচুটো। আৰু এই কচুবিধটো এনেই তাৰ নিজৰো এটা টেষ্ট বেলেগেই আছে আৰু এই কচুবিধ খাব লাগে। ইয়াত বহুত ধৰণৰ ভিটামিন পোৱা যায় আৰু ইয়াত মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখটো দি পেলাই মই অলপ দেৰি লৰাই দিম আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত মই হালধি পাউডাৰ, জিৰা আৰু জলকীয়া পাউডাৰ দিছোঁ আৰু কেঁচা জলকীয়া অলপ দিছোঁ, বেছিকৈ দিছোঁ কাৰণ কচুত অলপ জ্বলা হ'লে বেছি টেষ্টি হয়। আৰু ইয়াত মই নহৰু অলপ বেছিকৈ দিছোঁ আৰু এতিয়া দি পেলাই এইখিনি মই ভালকৈ লাৰি ল'ম। এইদৰে ভালকৈ মই লাৰি লৈছোঁ আৰু এতিয়া মই এইখিনি ঢাকি দিম। এতিয়া অলপ লৰাই দিম আকৌ কাৰণ সিজা নাই আৰু এটা বিলাহী কাটি পেলাই দিছোঁ কাৰণ বিলাহী দিলেও ভাল লাগে, নিদিলেও একো কথা নাই, স্কিপ কৰিব পাৰে। কিন্তু বিলাহী দিলেও ভাল লাগে আৰু নিদিলেও কিন্তু টেষ্ট একেই থাকে। এতিয়া কাৰণ যিহেতু মই এনেই পানী দিবৰ দৰকাৰ নপৰিলে, যিহেতু মই চানা দিছোঁ, সোনকালে পানীখিনি শুকাই যাব, কচুখিনি ভালকৈ নিসিজে, সেইকাৰণে মই ইয়াত অলপ পানী দিছোঁ। এইখিনি এতিয়া মই মিডিয়াম ফ্লেম কৰি পেলাই এইখিনি ভালকৈ সিজিব। এয়া চাওক এতিয়ালৈকে ভালকৈ সিজা নাই, অলপ মই লৰাই দিছোঁ আৰু এতিয়া আকৌ ঢাকি দিম। এইখিনি মই আকৌ ঢাকি দিম। এয়া চাওক গোটেইখিনি কিমান ধুনীয়াকৈ সিজি গৈছে, এটাও কচু হেৰি থকা নাই, গোটেইখিনি সিজি গৈছে। আৰু গৰম গৰম ভাতৰ লগত এইখিনি কচু থাকিলে আৰু একো দৰকাৰ নাই, ইমান টেষ্টি হয় খাবলৈ, ইমান ভাল হয়। এই ধৰণে এতিয়া মই ছাৰ্ভ কৰিম। এয়া চাওক কিমান টেষ্টি হৈছে না দেখিবলৈ। দেখিবলৈ যেনেকুৱা টেষ্টি হৈছে, খাবলৈও তাতকৈ আৰু বেছি টেষ্টি হৈছে।